Hello students, আন নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন পিছত আমি ক্লাছ 9ৰ 2-3টা চেপ্টাৰ মিলি কেইটামান MCQ কুৱেশ্যন চাম। ক্লাছ 9ৰ 25টা MCQ কুৱেশ্যন আছে ইয়াতে। এই কুৱেশ্যনখিনি আমি সলভ কৰিম। ঠিক আছে, ইয়াত চেপ্টাৰ ইনক্লুডেড আছে লেসন 8, 9, 12 আৰু 13। এই চাৰিটা চেপ্টাৰৰ পৰা 13.5 লৈকে চাৰিটা চেপ্টাৰৰ যিমানখিনি MCQ হয় ইম্পৰ্টেন্ট MCQ এইখিনি আমি ইয়াত ডিসকাস কৰিম। ঠিক আছে, প্ৰথম কোৱেশ্চনটো যদি চোৱা কৈছে যে তলৰ চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা। ইয়াত চোৱা AB 3 দিয়া আছে, DC 3 দিয়া আছে আৰু ইয়াত DB টো 4 দিয়া আছে। তে চতুৰ্ভুজ কৈছে যদি চাও চতুৰ্ভুজটো দুটা সমকোণী ত্ৰিভুজত ভাগ হৈ গৈছে। ঠিক আছে, তো এই সমকোণী ত্ৰিভুজটোৰ কালি সমকোণী ত্ৰিভুজৰ কালি আমি কি জানো হাফ ইনটু ভূমি ইনটু উচ্চতা। ইয়াত ভূমি যদি 3 হয় আৰু উচ্চতা যদি 4 হয় এটোৰ কালি কিমান হৈ আছে চোৱা 6। ঠিক একেধৰণে এটোৰ কালিও কি হৈ যাব 6, অৰ্থাৎ এটো 6 আৰু এটো 6 দুটা আমি প্লাস কৰিলে কিমান পাম 12। তো 12 বৰ্গ একক আমাৰ কাৰেক্ট অপচন হ'ব, অপচন নম্বৰ বি। ঠিক আছে, নেক্সট যদি চোৱা কৈছে যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ একভূমি আৰু একেজোৰ সমান্তৰালৰ ৰেখাৰ মাজত অৱস্থিত ত্ৰিভুজ আৰু সমান্তৰিকটো কালি অনুপাত হ'ব। এতিয়া চোৱা আমি কি জানো যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একভূমি আৰু একেজোৰ সমান্তৰালৰ মাজত থাকিলে ত্ৰিভুজটোৰ কালি কি হয় সমান্তৰিকটোৰ কালিৰ আধা হয়। ঠিক আছে, ধৰি লওক ত্ৰিভুজটো যদি কথাৰ কথা এটা সমান্তৰিক আছে A B C D, AB ভূমিত আৰু DC সমান্তৰালৰ মাজত যদি এটা ত্ৰিভুজ ABE আছে তেতিয়াহ'লে কি হ'ব এৰিয়া ABE ইকুৱেল টু কি হ'ব সমান্তৰিক যিটো আছে ABCD। তো ABCD ৰ কালিৰ আধাৰ সমান হ'ব। এতিয়া কৈছে আমাক এই ত্ৰিভুজ আৰু সমান্তৰিকটোৰ কালিৰ অনুপাত ওলাব লাগে। তো অনুপাত যদি ওলাব যাও এৰিয়া ABE এইটো ইফালে যদি আনো পূৰণ হৈ আছে ইফালে আনিলে হৰণ হৈ যাব, অৰ্থাৎ অনুপাতত হৈ যাব। ঠিক আছে, ABCD ঠিক আছে ইকুৱেল টু কি হ'ব 1/2। ঠিক আছে, অনুপাত ওলাব লাগে। অনুপাত মানে কি এটোক যদি অনুপাত লিখো কি হ'ব 1:2 1:2 হৈ যাব আমাৰ কাৰেক্ট অপচন। ঠিক আছে, যদি চাও 1:2 এইটো তোমাৰ কাৰেক্ট অপচন। ঠিক আছে, ত্ৰিভুজৰ মধ্যমা ত্ৰিভুজটোক ভাগ কৰে দুটা সৰ্বসম ত্ৰিভুজত, দুটা সমানকালী ত্ৰিভুজত, এটা সমদ্বিবাহু ত্ৰিভুজত আৰু এটা নহয়। তো এইটোৰ কাৰেক্ট অপচন হ'ব দুটা সমানকালী ত্ৰিভুজত। ঠিক আছে, নেক্সট চোৱা এটা সমান্তৰিক ভূমি আৰু অনুৰূপ উচ্চতা 3 সেন্টিমিটাৰ হলে ওকে ইয়াত উঠা নাই ভূমিটো ইয়াত 5 হ'ব। ভূমিটো 5 আৰু অনুৰূপ উচ্চতা 3 হলে ইয়াৰ কালি কি হ'ব। এতিয়া আমি সমান্তৰিকৰ কালি কি জানো ভূমি ইনটু উচ্চতা, ভূমি 5 উচ্চতা 3 এটা মাল্টিপ্লাই কৰিলে 15 তো 15 সেন্টিমিটাৰ স্কয়ার তোমাৰ কারেক্ট অপশন। নেক্সট চোৱা 18 সেন্টিমিটাৰ স্কয়ার কালি বিশিষ্ট এটা সমান্তৰিক BCDE আৰু ABC ত্ৰিভুজ AD আৰু AD সমান্তৰাল BC ৰ মাজত অৱস্থিত হলে ABC কালিৰ নিৰ্ণয় কৰা। এতিয়া চোৱা এই ত্ৰিভুজটো সমান্তৰিকটোৰ একভূমি আৰু সমান্তৰালৰ মাজত আছে, অৰ্থাৎ ত্ৰিভুজটোৰ কালি কি হ'ব সমান্তৰিকটোৰ কালিৰ আধাৰ সমান হ'ব, অৰ্থাৎ সমান্তৰিকটোৰ কালি কিমান 18। তো 18ক 2 ৰে হৰণ কৰি দিয়া, 2 ৰে হৰণ কৰিলে কিমান হয় 9। তো 9 সেন্টিমিটাৰ স্কয়ার তোমাৰ কারেক্ট অপশন হ'ব। ঠিক আছে, নেক্সট কোৱেশ্চন চোৱা ABCD চতুৰ্ভুজৰ AB সমান্তৰাল CD BC সমান্তৰাল DA তেন্তে চতুৰ্ভুজটো কি হ'ব। যিকোনো চতুৰ্ভুজৰ বিপৰীত বাহুবোৰৰ সমান্তৰাল ই এটা সমান্তৰিক হয়। তো কারেক্ট অপশন আমাৰ সমান্তৰিক হ'ব। নেক্সট সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটোক দুটা সৰ্বসম ডেশত ভাগ কৰে। সমান্তৰিকৰ কৰ্ণই এতিয়া সমান্তৰিক এটা আঁকিছ এইটো এটা সমান্তৰিক ইয়াৰ কৰ্ণ এইটো, তো এই কৰ্ণটোৱে সমান্তৰিকটো কি দুটা ত্ৰিভুজত ভাগ কৰিছে। ইয়াৰ কারেক্ট অপশন কি হ'ব ত্ৰিভুজ, বৰ্গ আয়ত ৰম্বস হ'ব নোৱাৰে। নেক্সট যদি যাও কাষৰ চিত্ৰত একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিক কেইটাৰ একে ভূমি কি। ইয়াত দুটা সমান্তৰিক আছে, সমান্তৰিক কেইটা একে ভূমি ওলাব লাগে। চ এইটো এটা সমান্তৰিক ABCD আৰু এটা সমান্তৰিক ABGH দুয়োটাৰে একে ভূমি কি AB। তো কারেক্ট অপশন কি হ'ব AB। ঠিক আছে,
তাৰপিছত R বিশিষ্ট আৰু H উচ্চতা যুক্ত এটা বেলনৰ মুঠ পৃষ্ঠফালি ডেশ বৰ্গ একক। R বিশিষ্ট R ব্যাসাৰ্ধ বিশিষ্ট আৰু H উচ্চতাযুক্ত বেলনৰ মুঠ পৃষ্ঠফালি। বেলনৰ মুঠ পৃষ্ঠফালি কি হয় 2πr into r plus h। ডাইৰেক্টলি ফৰ্মুলা আছে, তো কাৰেক্ট অপশ্যন কি হ'ব? C নম্বৰ হ'ব। নেক্সট হচ্ছে এটা আয়তীয় ঘনকের পার্শ্ব পৃষ্ঠফালির প্রকাশ রাশি কি? আয়তীয় ঘনকের পার্শ্ব পৃষ্ঠফালি আমি কি জানো 2 into l plus b into h। সো 2 into l plus b into h আছে। এইটো তোমার কারেক্ট অপশন হ'ব, কারণ যেতিয়া তুমি 2 ৰে মাল্টিপ্লাই কৰি দিবা, h ৰে মাল্টিপ্লাই কৰি দিবা কি হ'ব 12h। 2 ৰে l ক মাল্টিপ্লাই কৰিলে 2l, আকৌ h টো মাল্টিপ্লাই হৈ আছে 12h, ঠিক একেদৰে ইয়াত 2bh। তো এইটো তোমাৰ কারেক্ট অপশন। এখানে h টো তুমি আগত আনি লিখিব পাৰো, যেহেতু পুৰণত আছে তুমি ইয়াত আগত আনি লিখিব পাৰো। তো এইটো কারেক্ট অপশন। তো আমার তিনিওটাই কারেক্ট অপশন। তো অপশন নম্বৰ কোনটো হ'ব? ডি, 28 28 আমার কারেক্ট অপশন। ঠিক আছে। এটা ঘনকৰ আয়তন আৰু মুঠ পৃষ্ঠফালি সমান হলে ঘনকটোৰ দিক হ'ব। এতিয়া এইটো চাব ভালকে। ঘনকৰ আয়তন আমি ধৰি লওঁ ঘনকটোৰ দিক। ঘনকটোৰ দিক যদি l হয়, ঘনকটোৰ আয়তন কি হ'ব? l কিউব। আৰু মুঠ পৃষ্ঠফালি কি হয়? 6l স্কয়ার। আৰু এই দুটা কি বুলি কৈছে? সমান বুলি কৈছে, 6l স্কয়ার। যেহেতু এটাই ঘনক, তো l দুটা সমানে হ'ব। তো l স্কয়ারটো ইফালে আনিলে ডিভাইড হৈ যাব 6। ইয়াত দুটা আৰু এটা কাটি গলে থাকিল l থাকিল, অর্থাৎ l ইকুয়াল টু কিমান আহিল? 6l। l তো মানে কি? দিক বুজাইছে। তো ঘনকটোৰ দিক কিমান হ'ব? 6। ইয়াত তোমাৰ আহি যাব অপশন নম্বৰ বি। ঠিক আছে। নেক্সট কি কৈছে? এটা আয়তীয় ঘনকৰ দিক প্ৰস্থৰ উচ্চতা lbh হলে ইয়াৰ আয়তন কি হ'ব? আয়তীয় ঘনকৰ আমাৰ আয়তন সূত্র কি হয়? দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা। তো দিক ইয়াত l, প্রস্থ ইয়াত b আৰু উচ্চতা ইয়াত h দি আছে। তো কারেক্ট অপশন এ, lbh। ঠিক আছে। নেক্সট 38 নম্বৰ কোৱেশ্চন। এটা ঘনক আকৃতিৰ দাঁতি ইমান সেন্টিমিটাৰ, ইয়াৰ পাৰ্শ্ব পৃষ্ঠফালি আৰু মুঠ পৃষ্ঠফালি ক্ৰমে। দুটা ওলাব গৈছে। ঘনকৰ পাৰ্শ্ব পৃষ্ঠফালি কি হয়? 4a স্কয়ার। তো 4 into 20 স্কয়ার। 20 স্কয়ার মানে 22 স্কয়ার মানে 4, 0 আছে, দুটা 0 আহিব, 4 4 16 1600। ঠিক আছে। সো প্রথমে 1600 মানটো আছে, এইটো আছে, পিছৰটো ওলাব নালাগে। তো কারেক্ট অপশন তোমাৰ কি? সি হ'ব। ঠিক আছে। পিছৰটো যদি ওলাই কি আহিব? 6l স্কয়ার। ঘনকৰ মুঠ পৃষ্ঠফালি 6a স্কয়ার। ঠিক আছে। তো 6 into a স্কয়ার মানে তোমাৰ 20 স্কয়ার। সেম কথা, 6 into 400 আহিব, 4 6 গুণ 24, দুটা শূন্য 2400। এইটো হ'ব তোমাৰ কারেক্ট অপশন। নেক্সট যদি চ ঘনকৰ আয়তন সূত্ৰটো, ঘনকৰ আয়তন সূত্র l কিউব জানে। পাইৰ মান, এতিয়া পাইৰ কারেক্ট মান কি? পাইৰ মান আমি দুটা জানো, 22/7 আৰু এটা দশমিকত যদি ইউজ কৰো 3.14। এতিয়া চ ইয়াত কোনটো আছে? দশমিকত আছে। তো কারেক্ট অপশন কি হ'ব? সি। ঠিক আছে। এটা শংকুৰ ভূমি ব্যাসাৰ্ধ r আৰু উচ্চতা h হলে নতি উচ্চতা l হ'ব। ঠিক আছে। এইটো যদি চাওঁ আমি কি জানো যে l equal to root over r square plus h square। এটা কারেক্ট অপশন। বাকিবিলাক সব গোটেইকেইটা ভুল আছে। তো কারেক্ট অপশন কি হ'ব? এটা শংকুৰ ভূমিৰ বেগ ইমান সেন্টিমিটাৰ, নতি উচ্চতা 10 সেন্টিমিটাৰ। শংকুটোৰ বক্ৰ পৃষ্ঠফালি নিৰ্ণয় কৰা। শংকুৰ বক্ৰ পৃষ্ঠফালি আমি কি জানো? পাই r l, হয় না? পাই r l। এই যদি চাওঁ r মান কি দিয়া আছে? কত গ'ল? r মান দিয়া নাই, ইয়াত ভূমিৰ বেগ দি আছে। বেগ কি হয়? ব্যাসাৰ্ধ কি হয়? বেগৰ কি হয়? আধা হয়, মানে এইটোক 2 ৰে হৰণ কৰিলে আমি ব্যাসাৰ্ধ পাই যাম। নতি উচ্চতা l দি আছে 10 সেন্টিমিটার। তো বক্ৰ পৃষ্ঠফালি ওলাব লাগে। তো পাই আমি কি জানো? 22/7। এতিয়া ভূমি বেগ দি আছে 10.5, এইটোক 2 ৰে হৰণ কৰিলে তোমাৰ r আহি গ'ল। l into নতি উচ্চতা ইয়াত আছে 10, 2 ৰে 10 হৰণ কৰিলে 5। এইটো কাটা যায়, 7 1 গুণ 7। প্রথমে হরণ করিবা, তাৰপিছত দশমিক পুট করিবা, 7 1 গুণ 7, 3 আৰু 5 35, 7 5 গুণ 35, 1 ঘৰ আগত দশমিক, 1 ঘৰ আগত দশমিক। 22 into 1.5 into কিমান আহিল? মাল্টিপ্লাই কৰো, 5 2 গুণ 10 ৰ 7 1, 5 2 গুণ 10 ৰ 1 11, আৰু ইয়াত 15 1.5। ইয়াত মাল্টিপ্লাই কৰা 11 ৰে সব মুখে হৰণ কৰা যায়। 5 11 গুণ 55 আৰু 5 7 ৰ 5, 5 11 1 গুণ 11, 11 আৰু 5 যোগ কৰিলে 16। এটা শূন্য আছে, এটা শূন্য বহাই দে, 1 ঘৰ আগত দশমিক, 1 ঘৰ আগত দশমিক, 165। তো ইয়াত কি আছে? এককটো আমাৰ সেন্টিমিটাৰ আছে। তো ইয়াত কি আহিব? সেন্টিমিটাৰ স্কয়াৰ। ওকে, কারেক্ট অপশন 165 কত আছে? 165 ইয়াত আছে। তো কারেক্ট অপশন এইটো।
ঠিক আছে যদি এটা শংকুৰ ব্যাসাৰ্ধ ইমান উচ্চতা ইমান নতি উচ্চতা ইমান তেন্তে তলৰ কোণটো সত্য ঠিক আছে ইয়াত অপশনটো অলপ সহজ আছে আমাৰ আমি কি জানো l স্কয়ার ইকুয়াল টু r স্কয়ার প্লাস c স্কয়ার এটা তোমার কারেক্ট অপশন সিমিলারলি এটো যদি চাও এটো তোমার কারেক্ট অপশন না যেহেতু স্কয়ার আছে ঠিক আছে যদি চাও l ইকুয়াল টু এটো তোমার কারেক্ট অপশন হৈ আছে root over root 2 স্কয়ার টিপলে গলে root over r স্কয়ার প্লাস c স্কয়ার এটো তোমার হ'ব নোৱাৰে কাৰণ ইয়াতে স্কয়ার আছে ঠিক আছে তোমাৰ ইয়াত এটা অপশনটো অলপ ভুল আছে এটো 3 নহব কেৱল a সত্য যেটো ভুল কেৱল 2 সত্য যেটো ভুল দুটাই সত্য হয় না তো 1 আৰু 2 সত্য হ'ব অপশন নম্বৰ বি আমাৰ কারেক্ট এটা হলো প্রিন্টিং মিস্টেক আছে ঠিক আছে ঘনকৰ পাৰ্শ্বপৃষ্ঠকালীৰ হলে ঘনকৰ পাৰ্শ্বপৃষ্ঠকালী মানে 4 বাৰৰ কালি তে যদি ইয়াত আমি দৈৰ্ঘ্য l বুলি ধৰিছো l যদি দিয়া আছে তো ঘনকৰ 4 বাৰৰ কালি কি হয় 4l স্কয়াৰ তো 4l স্কয়াৰ কারেক্ট অপশন নেক্সট এটা জুই হলৰ বাকচৰ যোগ ইমান হলে 10টা বাকচত থকা পেকেট এটাৰ আয়তন হ'ব এটা জুই হলৰ বাকচ ঠিক আছে এটা আয়তীয় ঘনকৰ জুই হলৰ বাকচটো কেনেকুৱা আয়তীয় ঘনকৰ হয় ইয়াৰ যোগ বিলাক দিয়া আছে এনে 10টা বাকচ থকা পেকেট এটা আয়তন তো এটা ডাঙৰ পেকেট আছে ঠিক আছে এই পেকেটটো তেনেকুৱা জুই হলৰ কেইটা বাকচ আছে 10টা বাকচ আছে তো 10টা বাকচ ইয়াত আমি ভৰাব পাৰো মানে কি পেকেটটোৰ মুঠ আয়তন है ना तो 10টা আমি জুই হলৰ আয়তন যদি উলাই লব পাৰো জুই হলৰ বাকচৰ যদি আয়তন উলাই লব পাৰো পেকেটৰ আয়তন হৈ যাব হয় না তো এটাৰ আয়তন কি হ'ব 4 * 25 * 1.5 দিয়া এতিয়া আমি কি জানো যে আয়তীয় ঘনকৰ আয়তন কি হয় l * b * h ঠিক আছে l এর মান ইয়াত কিমান 4 * b এর মান 2.5 * h এর মান 1.5 ঠিক আছে তিনিটা যদি মাল্টিপ্লাই কৰো 4 25 গুণ 100 1 ঘৰ আগত দশমিক * 1.5 তো 10 * 1.5 কি হ'ব 150 এটা আমি উঠাই দিলো 1 ঘৰ আগত দশমিক 15 ঠিক আছে এইটা বাকচ ওলাব লাগে 10টা তো 10টা কি হ'ব 10 ৰ পূৰণ কৰি দিলে 150 150 ইয়াত কি আছে সেন্টিমিটার আছে তো আয়তনৰ একক সদায় কি হয় সেন্টিমিটার কিউব হয় সেন্টিমিটার কিউব আহিব তো 150 সেন্টিমিটার কিউব কত আছে অপশন ডি নম্বৰ তো কারেক্ট অপশন হ'ব ডি নম্বৰ ঠিক আছে যিমান ইজিলি যিমান স্পিডত কৰিব পাৰা সিমান জলদি কৰিবা কাৰণ ক্যালকুলেশনটো নিজৰ লগত যেহেতু এমসিকিউ কৰি আছো এটাকে গণিতত হাইয়েস্ট 1 ৰ পৰা 2 মিনিট পাবা 1 or 2 minutes ঠিক আছে তো যিমান জলদি যিমান একুৰেটলি আমি কৰিব পাৰো ইমানে ভাল হ'ব ঠিক আছে ইয়াৰ কাৰণে তোমালোকে ডেইলি প্ৰেক্টিস কৰি থাকিব লাগিব যিমানে প্ৰেক্টিস কৰিবা ক্যালকুলেশন বিলাক ইমান ইজিলি কৰিব পাৰিবা নিজৰ মতে ঠিক আছে নেক্সট এটা সুমা আকৃতিৰ কেলিডোস্কোপৰ ব্যাসাৰ্ধ দি আছে উচ্চতা দি আছে এনে কেলিডোস্কোপৰ বক্ৰপৃষ্ঠ হ'ল এতিয়া সুঙা কৈছে বাকি ইয়াত কি দি আছে তুমি আকৃতিটো চাবা সুঙা দি আছে সুঙাৰ কি ওলাব কৈছে বক্ৰপৃষ্ঠকালি সুঙাৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি হয় 2 পাই rh আৰু মান দি আছে উচ্চতা দি আছে 25 তো সূত্ৰত বহাই দিলে হৈ গল 2 পাই rh ফৰ্মুলা মুখস্থ থাকিব লাগিব নহলে তো নহবই ইয়াত আৰু মান দিছে আৰু মান দি আছে 3.5 and উচ্চতা দি আছে 25 या 3.5 * 25 হাতেৰে 25 কাটিলে 5 বাৰ 1 ঘৰ আগত দশমিক 1 ঘৰ আগত দশমিক আহিব তে দুটো মাল্টিপ্লাই কৰে 44 আৰু ইয়াত আছে 0.5 * 25 দুটো মাল্টিপ্লাই কৰিলে 5 4 গুণ 20 0 হাতৰ 2 5 4 গুণ 20 আৰু 2 22 তো 1 ঘৰ আগত দশমিক 1 ঘৰ আগত দশমিক 25 তো 22 * 25 আহিল ওকে মাল্টিপ্লাই কৰা 2 25 গুণ 100 100 এটা শূন্য হাতত থাকে 10 2 25 সরি 100 তো নয় 50 মাই মিস্টেক 50 আর 5 হাতর কি ইয়াত শূন্য হাতর 5 2 25 গুণ 50 আর 5 হ'ব 55 তো 550 আই থিংক সেন্টিমিটার আছে ওটা ইয়াত এস সেন্টিমিটার আছে বক্রপৃষ্ঠ কালি কলে একক হলে স্কয়ার আহিব আয়তন কলে কিউবত আহিব তো 550 সেন্টিমিটার স্কয়ার কারেক্ট অপশন সো এই নম্বরটা হ'ব কারেক্ট অপশন ঠিক আছে একক বিলাক সব কেতিয়াবা কি কৰে অপশনত একক বিলাক অলপ বেলেগকে দিয়া মান বিলাক সেম থাকিব কিন্তু এককটো বেলেগ দিব এই সেন্টিমিটার আছে কেতিয়াবা 550 মিটাৰ স্কয়ার দি দিল তো এককটো আমাক চাব লাগিব 7 সেন্টিমিটার গোলকেৰ বক্ৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব আছে গোলকৰ পৃষ্ঠকালি কি হয় 4 পাই r স্কয়ার তো 4 পাই r স্কয়ার
4 into 22/7 into আৰু মান ইয়াত কিমান আছে so 7 দি আছে তো 7 into 7 7 cancel হ'ল ইয়াত যদি চাও 4 2 গুণ 8 4 2 গুণ 8 into 7 ঠিক আছে তো 4 ৰে তুমি যদি 7 ৰে যদি 4 মাল্টিপ্লাই কৰা দেন अगेन সাইডত বহাই কৰিব লাগিব তো মুখে মুখে কৰাৰ চেষ্টা কৰিব এটুক মাল্টিপ্লাই কৰিলে 1 ডিজিট নম্বৰ আছে মুখে মুখে কৰা যায় 7 8 গুণ 56 6 হাতৰ 5 7 8 গুণ 56 আৰু ইয়াত 5 হৈ গল 61 616 তো 616 কত হ'ব এই 616 সেন্টিমিটার স্কয়ার ঠিক আছে এটা গোলকৰ পৃষ্ঠকলি ইমান হলে বেখাৰ জ্বলাব লাগে এতে পৃষ্ঠকলি দি আছে সো পৃষ্ঠকলি কিমান দি আছে 4 পাই r স্কয়ার পৃষ্ঠকলি সূত্ৰ আমি কি জানো 4 পাই r স্কয়ার ইকুয়াল টু এটো মান দি আছে 154 4 into 22/7 into r মান ওলাব লাগে 154 এটা মাল্টিপ্লাই কৰিলে 88/7 into r স্কয়ার ইকুয়াল টু 154 এতিয়া এটো মাল্টিপ্লাই হৈ আছে ইফালে হলো মাল্টিপ্লাই হ'ব কিন্তু এটো অলটি যায় তো 7 ৰ ওপৰত 88 টো তলত কাটাকাটি কৰা I think 11 রে যায় 8 11 89 11 রে 15 একবার যাব 4 44 4 11 44 again 2 রে যায় 2 রে গেলে 2 4 গুণ 8 2 রে গেলে 2 7 গুণ সো 2 এটা হল 49/4 ঠিক আছে 49.4 তো ডেসিমেলে যদি দিলো 4 1 গুণ 4 4 2 গুণ 8 নিবল কি সরি ও আমি ইয়াত r স্কয়ারটো বাহিৰ গল তো ইয়াত আহিব এটো কাটি দিয়া এইফালে চাও r স্কয়ার ইকুয়াল টু 49/4 r ইকুয়াল টু ৰুট 49/4 মানে 7/4 তো আহিব ঠিক আছে 49 ৰ ৰুট মানে কি হয় 7 4 ৰ ৰুট মানে 2 এইটো যে কাটাকাটি কৰো 4 1 গুণ 4 5 6 7 3 0 7 বাজব 7 4 গুণ 28 তুমি নিলে কত লিখে রব ক্যালকুলেশনটা আর শেষ কত হয়েছে এটা গোলকৰ পৃষ্ঠকলি দিয়া আছে বেখাৰ জ্বলাব লাগে এটা কৰি আছো আমাৰ গোলকৰ পৃষ্ঠকলি আমি কি জানো 4 পাই r স্কয়ার ইকুয়াল টু 154 4 পাই r স্কয়ার ইকুয়াল টু 154 তো ইয়াত 4 into 22/7 into r square 154 তো এটো যদি চাও 7 টো ওপৰত আৰু ইয়াত 22 into 4 এর কাটাকাটিটো ভালকে কর কাটাকাটিতে তো ভুল হয়েছিল বোধহয় 4 রে তো না যায় 11 রে কাটলে 2 11 গুণ 22 11 কাটলে 11 1 গুণ 11 4 44 4 11 গুণ 44 2 রে কাটলে 2 7 গুণ 17 এটাই হলো 49/4 r স্কয়ার ইকুয়াল টু 49/4 ইয়াত তোমার 7/2 আহিব আর ভ্যালু ও সরি 2 আহিব মই 4 ৰে ডিভাইড কৰি আছো এটো মিস্টেক হৈছিল মই এটো যদি কৰো 2 3 গুণ 6 10 2 5 গুণ 10 3.5 আহিব ইয়াত আমাৰ ভুল হৈ আছিল 4 ৰে ডিভাইড কৰা কাৰণে 3.5 কত এইটো কারেক্ট অপশন এইটো ক্যালকুলেশন বিলাক অলপ সাবধানে কৰিবা এটা সমান্তৰিকৰ সন্নিহিত কোণ দুটা সমষ্টি কি হয় 180 ডিগ্ৰী হয় কিয় হয় এতিয়া চাও সমান্তৰিক এটা আছে সমান্তৰিকৰ বিপৰীত বাহু আমি কি জানো সমান্তৰাল বুলি জানো তো এইটো বাহু আৰু এইটো বাহু যদি সমান্তৰাল হয় এইটো যদি তিৰ্যক হয় তিৰ্যকৰ একেভালে থকা কোণ দুটাৰ সমষ্টি কি 180 ডিগ্ৰী হয় আমি এইটো জানো দ্যাটস হোৱাই ইয়াত কি আহিব 120 ডিগ্ৰী ঠিক আছে নেক্সট চোৱা তলৰ কোণটোৰ সৈতে চিহ্নিত কৰা ঘনকৰ পিঠিবোৰ বৰ্গাকাৰ এটা ঘনকৰ যিবিলাক পিঠিবোৰ কি হয় বৰ্গাকাৰৰ হয় আয়তীয় ঘনকৰ পিঠিবোৰ ঘনকৰ বিপৰীত পিঠিবোৰ সমান হয় সমান কাৰণ আয়তীয় ঘনকৰ এটা পিঠি কি হয় আয়ত তাৰ বিপৰীত পিঠিটো সেমে হ'ব ঠিক আছে ঘৰ এটা ইমাজিন কৰিব পৰা ঘৰৰ সিলিং আৰু ঘৰৰ মজিয়াৰ যেটো কালিটো সদায় সমান হ'ব অৰ্থাৎ পিঠিটো সমান হ'ব ইয়াত কি আছে 1 টো সত্য 2 টো সত্য ইয়াত আমাৰ কি হ'ব D number option so 1 और 2 उभय सत्य तो करेक्ट ऑप्शन होगा हमारा D नंबर ठीक है सर मुझे वैसा
সো ভালকে তোমালোকে কৰি ল'বা ভিডিঅ'টো অলপ শৰ্ট কৰাৰ কাৰণে অলপ স্পীডত কৰিছোঁ তোমালোকে শ্ল' কৰি চাই ল'ব পাৰা বা পজ কৰি যিটো বুজা নাই এইটো ভালকৈ চাই ল'বা আৰু যদি বুজা নাই কোনো ডাউট থাকে তেতিয়াহ'লে কমেণ্টত মেনশ্যন কৰিবা মই আৰু ক্লিয়াৰ কৰাই দিম বুজাই দিম ঠিক আছে আজিৰ কাৰণে ভিডিঅ'টোত এইখিনিয়ে নেক্সট আমি আৰু গণিত প্ৰেক্টিছ কৰিয়ে থাকিম যেহেতু এক্সাম আহি আছে এটা বা দুটা আহি আছে এক্সামৰ কাৰণে বেছি সময় নাই ফাইনেল পৰীক্ষাৰ কাৰণে তাহাঁতৰ তো নেক্সট ভিডিঅ' আহি থাকিব ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিবা অ'কে আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ ধন্যবাদ